কাবাডী খেলৰ নামত সংখ্যালঘু অঞ্চলত দুপৰ নিশা চলে অশ্লীল নৃত্য। নগাঁও আৰু মৰিগাঁও জিলাৰ সীমামূৰীয়া সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত কিছুদিন ধৰি চলি আহিছে কাবাডী খেলৰ নামত অশ্লীল নৃত্য। জানিব পৰা মতে বটদবা ঢিং আৰু মিকিভেটা থানাৰ অন্তৰ্গত সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত চলি আহিছে এনে অশ্লীল নৃত্য। বিশেষকৈ বটদবাৰ চমকা গাঁৱত কাবাডী নামত দুপৰ নিশা চলে এনে অশ্লীল নৃত্য। ইফালে মিকিভেটা থানাৰ অন্তৰ্গত পালৰিগুৰি, ভেহুগুৰি আৰু শিলপুখুৰী গাঁৱতো মাইক যোগে কাবাডী খেলৰ প্ৰচাৰ চলাই নিশা চলে এনে নৃত্য। যাৰ ফলত মাইকৰ শব্দ আৰু চিঞৰ বাখৰত ছাত্ৰ ছাত্ৰী অধ্যয়নৰ ক্ষেত্ৰত বহু অসুবিধাৰ সন্মুখীন হৈছে। এনে অশ্লীল নৃত্য আৰু ইছলাম বিৰোধী কাৰ্যত ক্ষোভিত হৈ আজি একাংশ মৌলানা, মুফতি আৰু আলিমে এনে নৃত্য বন্ধ কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায়। এইটো মোৰতো ব্যক্তিগত কথা নহয়, এইটো হাদিছ শৰীফতে আমাৰ হুজুৰ পাক সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে, আন নাজিৰু আল মঞ্জুৰু কেলাহুমা ফিন্নাৰ, মানে অসৎ নাচ গান যোনে কৰিব আৰু যোনে চাব দুয়ো শ্ৰেণীৰ মানুহ জাহান্নামত যাব, অৰ্থাৎ নৰকত যাব। গতিকে আমি যেতিয়া আল্লাহৰ ওপৰত ইমান আনিছোঁ, নবীৰ ওপৰত ইমান আনিছোঁ, কোৰআন হাদিছক যেতিয়া আমি বিশ্বাস কৰোঁ, গতিকে যোনে নাচিছে সিও জাহান্নামত যাব, যোনে চাইছে তেওঁ জাহান্নামত যাব। গতিকে ইছলাম ধৰ্মমতে হাদিছ কোৰআন অনুযায়ী এইবিলাক এটা অসৎ কৰ্ম, শৰীয়ত বিৰোধী কৰ্ম, নাজায়েজ, যিটোক আমি হাৰাম বুলি কওঁ, এই হাৰাম কৰ্ম আৰম্ভ হৈছে। গতিকে আমাৰ সমাজৰ পৰা এইবিলাক কুসংস্কৃতি, ধৰ্মবিৰোধী, শৰীয়ত বিৰোধী কৰ্ম, হাৰাম কৰ্মবিলাক আমি বন্ধ কৰিব লাগে। আমাৰ গাঁওবাসী, ধৰ্মপ্ৰাণ ৰাইজ লৈ হওক বা আমাৰ কোৰআন হাদিছ মতে কলাপৰ পৰা আমি মুছলমানসকলে আঁতৰি থাকিব লাগে। আপুনি চৰকাৰক এনেকুৱা আহ্বান জনাওঁ যে এইবিলাক নৃত্য আমাৰ মুছলমান সমাজৰ পৰা যাতে চৰকাৰে প্ৰশাসনৰ জৰিয়তে অতি সোনকালে বন্ধ কৰে।